সিন্ডিকেট চক্ৰৰ গ্ৰাসত ৰাজ্যৰ পাচলি বজাৰ এফালে কৃষকৰ চকু পানী আনফালে মহানগৰীৰ পাচলি বজাৰত জুই প্ৰথমে মহানগৰীৰ বজাৰত এতিয়া পাচলিৰ কি দাম জানি লওক আলু প্ৰতি কেজিত ৩৫ৰ পৰা ৪০ টকা বিলাহী ৬০ৰ পৰা ৮০ টকা কবি ৪০ টকাৰ পৰা ৫০ টকা বেঙেনা ৫০ৰ পৰা ৬০ টকা গাজৰ ৮০ৰ পৰা ১০০ টকা মটৰ ১২০ টকাৰ পৰা ১৫০ টকা কিন্তু খাৰুপেটীয়া বৰপেটা জনিয়া ৰূপহীয়াত আদি থলুৱা কৃষকে পানীৰ দৰত বিক্ৰী কৰিবলগীয়া হৈছে শাক পাচলি কি গাজৰ কি কবি অথবা বেঙেনা সকলো পাচলিৰে দাম ৬ টকাৰ পৰা ১০ টকা মাত্ৰ ফলত এতিয়া অসহায় হৈ পৰিছে থলুৱা কৃষকসকল টমেটো আনিছো আৰু হেজবিন আনিছো বিন কিমান দাম কৈ আছে একাৰ কম কৈ আছে ন একদম কম কৰি আছে হেজবিন কৈ আছে 10 টকা আৰু টমেটো কৈ আছে 10 টকা 15 টকা পানীৰ দৰত বিক্ৰী হৈ আছে পানীৰ দৰত বিক্ৰী হৈ আছে আমাৰ লোকসান এই বছৰ আমি ইমান বহুত লোকসান বহুত লজ যাব আমাৰ যিকিটা মানে যিমান আমি সাৰ ঔষধ প্ৰয়োগ কৰো হেতু টকা আমি উঠোৱা নোটে বুলি ভাবি আছো মানে এতিয়াতো ১২-১৩ টকা কৈ আছে ফুলকবি আপোনাৰ বহুত লছ যাব ন বহুত লছ আমাৰ মানে এনেকুৱা হৈছে মানে আমি মানে লোকসান মানে কাটি অনাৰ পইচা নহয় বজাৰত যে আনিছে হেতু পইচা উঠাম এটা কথা হল গুৱাহাটীলৈ পাচলিৰ যোগান ধৰা বজাৰসমূহত পাচলিৰ ইমান কম দাম হোৱা সত্ত্বেও মহানগৰীৰ বজাৰত ইমান বেছি কিয় পাচলিৰ মূল্য থানাই থানাই গুণ্ডা টেক্স দিয়া এক সিন্ডিকেট চক্ৰৰ গ্ৰাসত ৰাজ্যৰ শাক পাচলিৰ বজাৰ ধাৰণা হয় ইয়াতো সিন্ডিকেট চলিছে নেকি বৰপেটাৰ পৰা অহা পাচলিৰ ওপৰতো সিন্ডিকেট চলিছে সবুতে সিন্ডিকেট চলাই আছে এতিয়া তেওঁলোকে গতিকে সিন্ডিকেটৰ সুমধামিয়াত আমি এটা সাধাৰণ মানুহ ভুক্তভোগী হ'বলগীয়া হৈছে সমান্তৰালভাৱে হিন্দু মুছলমানৰ ৰাজনীতি এৰি জনতাক সকাহ দিয়াৰ আহ্বান চৰকাৰলৈ চৰকাৰক কৈছোঁ তোমালোকে ধাৰ কম কৰা আৰু যিটো প্ৰডাক্টিভ ব্যৱস্থা সেইটো কৰা হিন্দু মুছলমান খ্ৰীষ্টান এইবিলাক ভাগ ভাগ কৰিব নালাগে তোমালোকে উন্নয়নৰ কাৰণে কাম কৰা এতিয়া বজাৰৰ ব্যৱস্থা কৰা নাই কোল্ড ৰুমৰ ব্যৱস্থা কৰা নাই সাধাৰণ বজাৰ আছে সাধাৰণ বজাৰত মানে যিসকলে কিনে ৰৈ গ'ল সেইবিলাক পেলাই থৈ যাব লাগে কমিউনিকেশ্যন চিষ্টেম কোনো ধৰণৰ ব্যৱস্থা কৰা নাই চৰকাৰৰ এইবিলাক কৰণীয় আছিলে তেওঁলোকে গাড়ীটো লৈ বহি আছে নিজকে মানে বৰ মানুহ দেখুৱাই পেলাই সেইকাৰণে এনেকুৱা অৱস্থা হৈছে এটা সুসংগত ব্যৱস্থা যদি হয় ভৱিষ্যতে ভাল হ'ব কথা হ'ল কণী ব্ৰইলাৰকে আদি কৰি বিভিন্ন সামগ্ৰীৰ লগতে ৰাজ্যৰ শাক পাচলিৰ বজাৰতো সিন্ডিকেট চলাৰ পিছতো কিয় চকুমুদা কুলিৰ ভাৱত প্ৰশাসন হেয়াহে ডাঙৰ প্ৰশ্ন জুৰিয়াৰ পৰা গুলাম ৰব্বানী আৰু গুৱাহাটীৰ পৰা মাধৱজ্যোতি দত্ত NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা